মোৰ মৃত্যুৰ বাবে প্ৰেমিকা জেৰিনৰ ভাতৃ শামিম সম্পূৰ্ণ দায়ী। দুখীয়া ল'ৰাবোৰৰ কাৰণে যেন কোনো ভাল পোৱা নাই। গরিবের জন্য কোনো ভালোবাসা নাই। মোৰ 3 বছৰৰ ভাল পোৱা শেষ কৰি দিলে শামিমে। 3 বছরের ভালোবাসা। 9 বাৰকৈ ৰক্তদান দিয়া সাব্বিৰ আৰু এই পৃথিৱীত নাই। সামাজিক মাধ্যম ফেচবুকত ভিডিঅ' প্ৰস্তুত কৰি আপলোড দি এই পৃথিৱীৰ পৰা গুচি গ'ল সাব্বিৰ ইছলাম। হয়, আপুনি ঠিকেই শুনিছে, এইগৰাকী সাব্বিৰ ইছলাম এগৰাকী স্নাতকৰ ছাত্ৰ। জানিব পৰা মতে সাব্বিৰ ইছলাম এজন সহজ সৰল যুৱক, যাৰ ফেচবুকত লিখা আছে মা দেউতাৰ অতি আদৰৰ ডাঙৰ পুত্ৰ। নিজৰ প্ৰেমিকাৰ ডাঙৰ ভাতৃক তেওঁৰ মৃত্যুৰ বাবে দায়ী কৰি এই পৃথিৱীৰ পৰা গুচি গ'ল। হোষ্টেলৰ এটা কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হ'ল সাব্বিৰ ইছলামৰ মৃতদেহ। সাব্বিৰে এনেদৰে লিখিছিল, জেৰিনৰ ডাঙৰ ভাতৃ শামিমৰ বাহিৰে মোৰ মৃত্যুৰ বাবে কাকো দায়ী কৰিব নোৱাৰিম। মোৰ এই পৰিস্থিতিৰ বাবে শামিম সম্পূৰ্ণৰূপে দায়ী। মোৰ প্ৰেমিকা জেৰিনক ব্লেকমেইল কৰি মোৰ পৰা কাঢ়ি লৈ গৈছে। মই বিচাৰো যে মোৰ লক্ষ্মী সকলো সময়তেই ভালে থাকক। মোৰ মা দেউতা মোক ক্ষমা কৰি দিবা, তোমালোকৰ কথা মই ৰাখিব নোৱাৰিলো। এনেদৰে সামাজিক মাধ্যমত পোষ্ট দি চিপ ললে সাব্বিৰ ইছলামে। কিয়নো 3 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল জেৰিন জাহানৰ সৈতে, আৰু এবাৰ মৃত্যুৰ পূৰ্বে 1 মিনিট 29 ছেকেণ্ডৰ এটা ভিডিঅ' প্ৰস্তুত কৰি কান্দোনত ভাগি পৰিছিল, আৰু ইয়াৰ পাছতেই মৃত্যুক সাৱটি ললে সাব্বিৰ ইছলামে। আৰু এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ ময়মনসিংহত।